সংঘটিত হৈছে পুত্ৰই হত্যা কৰিলে পিতৃক বাতামেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃকে ভয়ংকৰ নৃশংস কাণ্ড সংঘটিত হৈছে গোলাঘাটত আমি উল্লেখ কৰিছো যে গোলাঘাটত এই নৃশংস কাণ্ড সংঘটিত হৈছে গোলাঘাটত এই জঘন্য ঘটনা সংঘটিত হৈছে আমি সেই ঘটনাৰ সবিশেষ আপোনালোকক জনাম আমি সেই ঘটনা সংঘটিত হৈছে গোলাঘাটত সেই সন্দৰ্ভত জনাইছো উল্লেখ যে গোলাঘাটৰ জোনাকীনগৰ 2 নম্বৰ বনগাঁৱত সংঘটিত হৈছে এই ঘটনা কিশোৰ পুত্ৰই প্ৰাণ ললে পিতৃ বিতুল গগৈৰ ঘটনা অনুসৰি বিতুল গগৈয়ে প্ৰায় মদ্যপান কৰি ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিছিল ঘৰত অশান্তিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পিছতে ক্ষোভিত হৈ পৰিছিল আৰু অৱশেষত আজি এনে ধৰণৰ পন্থা গ্ৰহণ কৰিলে গোলাঘাটত এই জঘন্য কাণ্ড সংঘটিত হ'ল কিশোৰ পুত্ৰৰ হাতত প্ৰাণ গ'ল পিতৃৰ গোলাঘাটৰ জোনাকীনগৰ 2 নম্বৰ বনগাঁৱত এই ঘটনা সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা ইতিমধ্যে পিতৃহন্তা কিশোৰক আটক কৰিছে এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে বাতামেৰে মৰিয়াই পিতৃক হত্যা কৰিছে পিতৃয়ে মদ্যপান কৰি আহিছিল মদ্যপান কৰি মাৰধৰ কৰিছিল আৰু সেইবাবে পুত্ৰই এনেদৰে হত্যা কৰিলে পিতৃক বাতামেৰে মৰিয়াই হত্যা কৰিলে পুত্ৰই এনে ধৰণৰ নিকৃষ্ট জঘন্য ভয়ংকৰ ঘটনা সংঘটিত হৈছে পুত্ৰই হত্যা কৰিছে পিতৃক এই ঘটনা সংঘটিত হৈছে গোলাঘাটৰ ঘটনা সন্দৰ্ভত আমি আপোনালোকক জনাইছো গোলাঘাটত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে মাতৃয়ে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে কেনেদৰে ঘটনাটো সংঘটিত হৈছিল সেই সন্দৰ্ভত মাতৃয়ে মন্তব্য কৰিছে ঘটনাটো প্ৰথমে এনেকুৱা হ'ল সি মানে গাটো ধুই সোমাইছিলেহি তাৰমানে এনেই মানে মাল খাই মানে কোনোৱে একো নকওঁ আমি সেই তেনেকৈ কাজিয়া কৰি থাকে কাৰণে সেইজন তাত থাকে সেইখন ঘৰ যেনিবা আমাৰ এয়া ডাঙৰ ল'ৰা ঘৰ সেয়া সৰু ল'ৰা ঘৰ তাৰপৰা আমি মানে উপায় নাপায় তেখেতৰ কাৰণে আমি এই ডাঙৰ ল'ৰাটোৰ লগতে খাওঁহি চৌ কেৰাহী চব ভাঙি পেলালে বস্তু বাহনি নায়েই মানে আল্লা চাল্লা মানে একোৱেই নাই সেইখিনি ভাঙিলে ছিঙিলে আকৌ সেয়া ঠেলা মাটি দি ল'লে আকৌ সেয়া মাল খালে কামলৈ কোনো নেমাতেই সেইটো কাৰণে মানে গাঁওখনৰ মানুহে মানে ভালেই নাপায় তাক তেনেকুৱা অত্যাচাৰ কৰাৰ কাৰণে মাৰ পিত এদিনো নুগুছে দাহে পালে দাহকে দলি মাৰি দিলে এই লাখুটি পালে এই চিপলাং পালে মাৰি দিবি আজিৰ ঘটনাটো হেৰি হ'ল এই সি গাটো ধুই সোমাইছিলে মা বোলে আমাৰ ল'ৰাটো মানে মিণ্টু গগৈ মানে ক'লে বোলে মা মোক ভোক লাগিছে মই বোলো তেতিয়াহ'লে মই ভাতকেইটা পাতোঁ বোলো শাকখিনি কাটি আছিলোঁ এইখিনিতে শাকখিনি পেলাই দিলে দলি মাৰি তাৰপৰা মোলৈ চোচা মাৰি গ'ল তাৰপৰা তাক আহি এনেকৈ জেৱা খুঁটি এডাল লৈ পিনি ধাই দি দিলে এইখিলা আঁতৰি গৈ আছে সি একো কোৱা নাই আঁতৰি গৈ আছে আৰু শুন তই পাপা হেৰি নকৰিবি দেই যি গৈ কওক দে বাপেৰে মাল খাই আছে মা চাহ আকৌ মই সহ্য নকৰিম আকৌ তেনেকৈ আছে সি মই বোলো শুন তাৰপৰা ইয়াক ক'লো তই মাজতে সোমাই থৈ ক'তনো একে গোটাই পেলাই বাপেকক সেইখিলে লৈ চুচুৱাই নি ঘুচিয়াই টেঙি টেপা দি তাৰপৰা একদম মা মই এৰুৱাবলৈ গৈছোঁ মোক ঘাপকৈ গু মাৰিছে মোৰ ক'ৰবাত পৰিছোগৈ মই কেনেকৈ এৰুৱাম বাৰু চাওকচোন তাৰপৰা একদম আৰু কি হ'ব সি সেয়া শান্তি নহ'ল বাটা হেৰি মানে আলনা ভাঙিছিলে তাৰপৰা আকৌ আমাৰ আলমাৰি ভাঙিছিলে তাৰপৰা গডেছৰ হেৰি এডাল আনি পিনি ধাম মোৰ উৰিয়াই আছে তাৰমানে মাৰিয়ে আছে সি আৰু দেউতাকৰ বিতুল গগৈ তেনেকৈয়ে ঘটনাটো হ'লগৈ ল'ৰাটোৰ নাম মিণ্টু গগৈ ফেমিলি হয় মোৰ নাম দেৱযানী গগৈ 2 নং বনগাঁও ঘটনাটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990